ভাৰতৰ চন্দ্ৰাৱলী ৰাস পূৰ্ণিমালৈ মাজত আৰু কেইটামান দিন বাকী আছে চৌদিশে ৰাসময় পৰিৱেশ আপুনি এই মুহূৰ্তত প্ৰতিটো ৰাস মঞ্চতে দেখিব কেৱল মাত্ৰ নাচে কৃষ্ণ বিমলৰ অভিত ধনী অঘাসুৰ বঘাসুৰ বধৰ আখৰা কংসবধৰ আখৰা মই এই মুহূৰ্তত তিয়কৰ ভগামুখ দহগাঁৱৰ পৰিৱেশ দেখুৱাম দহগাঁৱত এই মুহূৰ্তত কেৱল মাত্ৰ ৰাসময় পৰিৱেশ হৈ আছে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যদি আপুনি চাই 100 বছৰীয়া বৃদ্ধও কিন্তু আজিৰ তাৰিখত ৰাসত নিজকে বিলীন কৰি দিয়া পৰিলক্ষিত হৈছে যিহেতু শৰতৰ পূৰ্ণিমা চন্দ্ৰাৱলী পূৰ্ণিমাৰ নিশা অতি বিতোপন হৈ পৰে চৌদিশে পৰিস্ফুট হৈ পৰে কেৱল মাত্ৰ ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন আৰু এই মুহূৰ্তত মই কিছু পৰিৱেশ দেখুৱাইছো এয়া হৈছে ভগামুখ দহগাঁৱৰ পৰিৱেশ আৰু এই দহগাঁৱত প্ৰতি বছৰে যিহেতু ৰাস উদযাপন কৰে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আয়োজন কৰে আৰু তাক লৈ কিন্তু গাঁওখনৰ পৰিৱেশে সুকীয়া হৈ পৰে আৰু সকলোৱে এনেধৰণে দুপৰ নিশা পৰ্যন্ত আখৰাত ব্যস্ত হয় আৰু আনুষংগিক যিসমূহ কাম ৰাসৰ যিসমূহ কাম থাকে সেই কামসমূহত সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় মই মহাৰাসৰ পৰিৱেশ দেখুৱাই আছো এয়া হৈছে মই আকৌ কৈছো যে এই দহগাঁৱৰ ৰাসৰ যি আচলতে তেওঁলোকে ঐতিহাসিক পৰম্পৰা যি আচলতে তেওঁলোকৰ ধৰ্মীয় পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি ইয়াতে তেওঁলোকে ৰাসৰ আখৰা সকলো ব্যস্ত হৈ আছে এনেধৰণে এইবাৰ কিমানতম আপোনালোকে কিমান বছৰে এনেধৰণে ৰাস উদযাপন কৰি আহিছে 1960 চনত প্ৰথম ৰাস হৈছিলে এইবাৰ আমাৰ 65তম ৰাস আচলতে ঐতিহ্যমণ্ডিত এখন গাঁও আমাৰ চৰ্দাৰ শিৱনাথ শৰ্মা ডাঙৰীয়াই প্ৰথম ৰাসৰ আৰম্ভ কৰিছিলে তেতিয়া এইবাৰ 65তম ৰাস মাজুলী সম্পূৰ্ণ পদ্ধতিত ৰাস হৈছে আমাৰ আৰু এটা ঐতিহ্য আছে ৰাস পূজা ভাগো একেলগে হয় পূজাও হয় একেলগে ৰাসো হয় আমি এবাৰ 4 দিনীয়াকৈ পাতিছোঁ 14 তাৰিখে অধিবাস হ'ব প্ৰথম দিনা 15 তাৰিখৰ দিনাখন পঞ্চালৈ হ'ব পিছদিনাখন মহাৰাস 15 তাৰিখে মহাৰাস আৰু 17 তাৰিখলৈকে এবাৰ 4 দিনীয়া কাৰ্যসূচী আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছোঁ আৰু গাঁৱৰ ৰাইজৰ দেখিছে সৰু সৰু ল'ৰা ছোৱালীখিনিক প্ৰত্যেকটো কথা আমি শিকাবলৈ যত্ন কৰিছোঁ আৰু উত্তৰ কমলাবাৰীৰ পৰা তেখেত পংকজ শইকীয়া বৰবায়ন তেখেতে শিকাইছে আমাক সুন্দৰকৈ খুব সুন্দৰ এটা পৰিৱেশ আচলতে ভাল লাগিছে আৰু অংশগ্ৰহণ কৰি মানে গোটেই গাঁওখন ৰাসময় হৈ থাকে হয় 2 বছৰীয়া শিশুৰ পৰা 52 বছৰীয়া আইতালৈকে আপুনি দেখিব 52 বছৰীয়া নে 92 বছৰীয়া আইতালৈকে মানে ৰাসত সকলোৱে ভাগ লৈছে নিশ্চয় মই ভাও লোৱা হৈছে নে নাই লৈছো কি লোৱা হৈছে এবাৰ যশোদাৰ চৰিত্ৰত অভিনয় কৰিছো যশোদা যশোদাই যদি এই মুহূৰ্তত এটা সংলাপ অকণমান আগলৈ আহিলে সুবিধা হ'ব ধুনীয়াকৈ এটা যদি যশোদাৰ সংলাপ ধুনীয়া সংলাপ যেতিয়া আমাৰ কৃষ্ণ কানাই গৰ্গমুনিয়ে যেতিয়া তেওঁ নাম দি থৈ যায় মই ওলাই আহি মোৰ স্বামী দেৱতাক সুধোহি নাথ মুনিবৰে আপোনাক কি কৈ গ'ল তেতিয়া তেওঁ মোক জোকাই আহিব কি ক'ব বুঢ়ী কালত সন্তান পাই গা উগুল থাগল তেতিয়া মই ক'ব লাগিব ঠকচোন হেৰি চুপতিখন নকৰিব মুখত আকৌ কিবা বেয়াহে ওলাব পায় সঁচাকৈ কওকচোন কি ক'লেনো আমাৰ মুনিবৰে কি নাম দিলে আমাৰ কলীয়া কৃষ্ণৰ খুব ধুনীয়া আৰু এটা প্ৰশ্ন সুধিম যিহেতু ৰাস বুলি ক'লে আপোনালোকৰ গাঁওখনৰ কাৰণে এটা জাতীয় উৎসৱৰ দৰে আৰু আলহী অতিথি আহে ঘৰত প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰস্তুতি আমাৰ সম্পূৰ্ণ ঘৰত চলিছে ঘৰতকৈ আমাৰ নামঘৰত আগবেলাতে গোপিনীসকল আহে এতিয়ালৈকে আমাৰ মিনিমাম 3000 মান পকা মিঠৈ প্ৰস্তুত হৈ গৈছে 3000 পকা মিঠৈ ভকতৰ কাৰণে ভকত বৈষ্ণৱৰ কাৰণে যিসকল আমাৰ অতিথি আহিব ইয়ালৈ তেওঁলোকৰ কাৰণে আমি আৰু বনাম এতিয়াও আমাৰ তাত গুড় পগাই আছে 3000 মান পকা মিঠৈ হ'ল তাৰপৰা ঘিলা পিঠাও হ'ব তেনেকে আপোনালোক সকলো আহিব ইয়াত ৰাস উদযাপন কৰিবলৈ এইবাৰ আমাৰ সম্পূৰ্ণ জাজি দহগাঁৱৰ ৰাস ঐতিহ্যমণ্ডিত ৰাস এইভাগ আমাৰ অঞ্চলটোৰ ভিতৰত আৰু এইবাৰ দহগাঁৱৰ ৰাসত আমাৰ সম্পূৰ্ণ মাজুলী সত্ৰীয়া সংস্কৃতি আমাৰ বৃন্দাবন হৈ আছে দহগাঁও বৃন্দাবন সম্পূৰ্ণ বৃন্দাবন মানে ইয়াত থাকিলে ঘৰলৈ মনতে নপৰে যদি এই মুহূৰ্তত অকণমান ৰাধা আৰু কৃষ্ণৰ কাষলৈ যদি যাওঁ তেতিয়া হয়তো নিউজ 18 দৰ্শকৰ কাৰণে ভাল লাগিব অকণমান ৰাধাৰ কাষলৈকে আহিছো প্ৰথমতে পোনে এটা সংলাপ ধুনীয়া এটা সংলাপ যিহেতু ৰাসময় হৈ আছে গোটেই গাঁওখন দহগাঁও এতিয়া ৰাসময় পৰিৱেশ যমুনাৰ পাৰৰ দৰে হৈ আছে কেনেকুৱা লাগিছে প্ৰথমতেতো বহুত ভাল লাগিছে এনেদৰে ৰাস কৰিবলৈ পাইছো আমি প্ৰথমবাৰৰ কাৰণে ৰাধা নেকি নহয় এইবাৰ দ্বিতীয়বাৰৰ কাৰণে ৰাধাৰ এটা সংলাপ প্ৰাণনাথ মই আৰু এখোজো আগবাঢ়িব নোৱাৰো মোৰ ভৰি কণ্টকে বিন্ধিছে একেবাৰে চমু সংলাপ হ'ব মই কৃষ্ণৰ ওচৰলৈ আহিছো
এইবাৰ মহাৰাসৰ কৃষ্ণ প্ৰথম নে আগতেও লোৱা হৈছে? নাই আগতেও লৈছোঁ, যথেষ্ট কৰা হয়। মানে কৃষ্ণ বুলি ক'লে অলপ সুকীয়া হৈ পৰে, মহাৰাসৰ কৃষ্ণ বুলি ক'লে হয়নে? হয় হয় কেনেকুৱা এই আখৰা পূৰ্ণোদ্যমে চলি আছে? হয় হয় ধুনীয়াকৈ চলি আছে আখৰা। দুপৰ নিশালৈকে হয়? হয় হয় আখৰা হয়, সময় লাগে। হয় যথেষ্ট সুন্দৰকৈ আমাৰ গুৰু পংকজ শইকীয়া বৰবায়ন তেওঁ অতি সুন্দৰকৈ শিকাইছে আমাক। হয় এটা সংলাপ যদি হয়, কৃষ্ণৰ এটা সংলাপ ৰাধাক লৈ, খুব ধুনীয়া সংলাপটো। হয় ৰাধাক লৈ সংলাপ বুলি ক'লে যোনটো ৰাধাই ক'লে, তাৰ যেতিয়া ৰাধাই কণ্টকে পিন্ধিছে বুলি কয়, তেতিয়া আমি কৃষ্ণ ক'ব লাগে যে কি হ'ল ৰাধা, তুমি এখোজো খোজ চলাব নোৱাৰা। তেতিয়া ৰাধাই ক'ব যে হয় প্ৰাণান ভৰিত কণ্টকে পিন্ধিলে। তেতিয়া মই মানে কৃষ্ণই গম পায় যে ৰাধাৰ মুখ পাই নিশ্চয় গৰ্ব হৈছে, এই গৰ্ব মই খৰ্ব কৰিব লাগিব। ৰাধা, যদিহে তুমি খোজ চলাব নোৱাৰা তেন্তে মোৰ কান্ধতে উঠা। তেতিয়া ৰাধাই মানে কৃষ্ণৰ কান্ধত গৈ উঠিবগৈ। খুব ধুনীয়া, ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো। মই অকণমান আৰু আছে যিগৰাকী ইয়াৰ নৃত্য পৰিচালক, তেখেতক যিহেতু উত্তৰ কমলাবাৰী সত্ৰৰ অন্যতম এগৰাকী জনপ্ৰিয় নৃত্য পৰিচালক আছে, মই তেওঁৰ প্ৰতিক্ৰিয়া ল'ব লাগিব। কেনেকুৱা ইয়াত কেনেকুৱা লাগিছে? আচলতে খুব সুন্দৰ। আচলতে মই এই দহগাঁও নামঘৰ পৰিচালনা সমিতিৰ এই সৌজন্য উদ্যোগত মানে আয়োজন কৰা এই ৰাস শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ মই নৃত্য পৰিচালক হিচাপে মই এই আপোনালোকৰ এই অনুষ্ঠানত জড়িত হ'বলৈ পাই সঁচাকৈ মই নিজকে ধন্য মানিছোঁ আৰু খুব ভাল লাগিছে। খুব কম দিনৰ ভিতৰতে আচলতে তেওঁলোকে এই নৃত্য শিক্ষাখিনি তেওঁলোকে গ্ৰহণ কৰিছে আৰু ব্যস্ততাৰ মাজতে যিহেতু কৃষ্ণৰ ভক্তিত, কৃষ্ণৰ প্ৰেমময় ভক্তিত তেওঁলোকে এই সকলোখিনি ওলাই আহিছে ঈশ্বৰৰ উপাসনা কৰিবৰ কাৰণে, কৃষ্ণ সেৱা কৰিবৰ কাৰণে। আৰু আমিও তেওঁলোকৰ সহযোগী হৈ তেওঁলোকক আমি ইয়াতে নৃত্য প্ৰশিক্ষণ দিছোঁ। আৰু ৰাসক লৈ এইকেইদিন ব্যস্ত। বহুত বহুত ধন্যবাদ আপোনালোক আমাৰ ইমান ধুনীয়া এখন মঞ্চলৈ অহাৰ বাবে। আমাক এই মঞ্চখনে অকণমান গীত গোৱাৰ সুযোগ দিছে, যদিও সৰুৰ পৰা ৰাসৰ লগত জড়িত হৈ আছোঁ। এইখন ৰাস যদিও ওচৰৰ প্ৰথম এইবাৰ মোৰ, গতিকে আৰু মানে প্ৰথম কথা, এইখন আমাৰ মাজুলীৰ যি সত্ৰীয়া আৰ্হিৰে কৰা হৈছে, তাত মোক প্ৰথম অভিজ্ঞতা হ'ব গীত গোৱাৰ। খুব ভাল লাগিছে। সকলো ৰাইজে বহুত কষ্ট কৰিছে, উদ্যোক্তাসকলে বহুত কষ্ট কৰিছে। আৰু বিশেষকৈ মই এটা নতুন কথা এটা ক'ব বিচাৰোঁ ৰাইজক আপোনালোকৰ যোগেদি। আমাৰ মাজুলীৰ ৰাসৰ ওপৰত আমাৰ যিখিনি মানে আমাৰ ইয়াৰ মানুহ সিপাৰলৈ পাৰ হয়, গতিকে এবাৰ আশা কৰিছোঁ আমাৰ ইয়াৰ পৰিচালনা যিগৰাকীয়ে কৰিছে, তেওঁ মাজুলীৰ পৰা আহি আমাৰ ইয়াত মাজুলীৰ শৈলীৰে আমাৰ ৰাস যি সুন্দৰভাৱে মাজুলী শৈলীৰে আমাৰ উপস্থাপন কৰিছেহি, খুব ভাল লাগিছে। ধন্যবাদ জনাইছো, শুভেচ্ছা জনাইছো। আৰু মই পোনে পোনে যিহেতু ইয়াতে মহাৰাসৰ আখৰা চলি আছে, মই পোনে পোনে নিউজ 18ৰ দৰ্শকক লৈ যাব বিচাৰিছো মহাৰাসৰ আখৰাৰ মাজলৈ।
বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।